হেল্ল' এভৰিৱান, আজিৰ এই ষ্টাডি ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। আজিৰ টপিকটো হ'ল আছাম এণ্ড ইটছ নেইবাৰিং ষ্টেট। অসমক কোনকেইখন ৰাজ্যই আগুৰি আছে বা টাচ কৰি আছে। তো ফাৰ্ষ্ট অফ অল ইয়াতে আগুৰি আছে অৰুণাচল প্ৰদেশ এটা, তাৰপিছত নাগালেণ্ড দুটা, তাৰপিছত মণিপুৰ তিনিটা, তাৰপিছত মিজোৰাম চাৰিটা, তাৰপিছত ত্ৰিপুৰা পাঁচটা, তাৰপিছত মেঘালয়া ছটা আৰু ৱেষ্ট বেংগল সাতটা। তো সাতখন ৰাজ্যই বা ষ্টেটে অসমক টাচ কৰি আছে। কিন্তু ইয়াতে মন কৰিব লগা যে ছিকিমখনে অসমক টাচ কৰি থকা নাই বা অসমে ছিকিমক টাচ কৰি থকা নাই। এইটো এটা মানে ভাল মন কৰিবলগীয়া। বহুতে কনফিউজন হয় যে ছিকিমে অসমক টাচ কৰি আছে নে নাই। অসমক বা অসমে ছিকিমক টাচ কৰি থকা নাই। ইয়াতে যদি আমি ডিষ্টেঞ্চ চাওঁ, কিমান কিলোমিটাৰ বা কিমান ডিষ্টেঞ্চ অসমে ডিফাৰেণ্ট ষ্টেটৰ লগত শ্বেয়াৰ কৰিছে। ফাৰ্ষ্টত আহিব আছাম মেঘালয়া। হায়েষ্ট আছাম এণ্ড মেঘালয়ে টাচ কৰিছে। অসমৰ লগত মিনছ আছাম এণ্ড মেঘালয়ে টাচ কৰিছে 884.90 কিলোমিটাৰ। তাৰপিছত আহিব অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশ হায়েষ্ট নহয়, হায়েষ্ট আমি অলৱেজ মনত ৰাখিব লাগিব আছাম এণ্ড মেঘালয়া 884.90 কিলোমিটাৰ টাচ কৰিছে। তাৰপিছত আছাম এণ্ড অৰুণাচল প্ৰদেশ ছেকেণ্ড নম্বৰ 804.10 কিলোমিটাৰ ছেকেণ্ড। তাৰপিছত আহিব আছাম এণ্ড নাগালেণ্ড। থাৰ্ড নম্বৰত অসম এণ্ড নাগালেণ্ড 512.10 কিলোমিটাৰ। তাৰপিছত আহিব মণিপুৰে কিমান কৰিছে 204.10 কিলোমিটাৰ। তাৰপিছত মিজোৰাম 164.60 কিলোমিটাৰ। তাৰপিছত ৱেষ্ট বেংগলে 127 কিলোমিটাৰ টাচ কৰিছে। তাৰপিছত ত্ৰিপুৰাই কিমান কৰিছে 46.30 কিলোমিটাৰ। তো ইয়াতে কুৱেশ্যন এটা হ'ব পাৰে যে আছাম মেঘালয়ে কিমান টাচ কৰিছে। মেঘালয়ে হায়েষ্ট টাচ কৰিছে। এইটো কুৱেশ্যন হ'ব পাৰে যে হায়েষ্ট অসমক টাচ কৰি থকা ষ্টেটখনৰ নাম কি। মেঘালয়া। অলৱেজ মনত ৰাখিবা হায়েষ্ট টাচ কৰিছে মেঘালয়ে অসমক কিমান 884 কিলোমিটাৰ। আৰু লয়েষ্ট ত্ৰিপুৰাই কিমান কৰিছে 46.30 কিলোমিটাৰ 46.30 কিলোমিটাৰ। তো ইণ্ডিভিজুৱেলি আহিব পাৰে, সেইকাৰণে মই লিষ্টখন দি দিছোঁ, ছাইডত চাই ল'বা যে কোনখন ডিষ্ট্ৰিক্টে কিমান ডিষ্টেঞ্চ কভাৰ কৰিছে বা টাচ কৰিছে অসমক। অ'কে, তো ইয়াতে আজিৰ ভিডিঅ'টো এইখিনিয়ে যে নেইবাৰিং ষ্টেটে কিমানখিনি টাচ কৰিছে। আৰু যদি আমি চাওঁ যে কিমানখন দেশে অসমক টাচ কৰি আছে, ইয়াতে আমি মন কৰিবলগীয়া অনলি দুখন দেশে কাউণ্ট্ৰিয়ে অসমক টাচ কৰিছে। এখন হ'ল ভূটান, আমি মন কৰিব লগা এখন ভূটানে টাচ কৰিছে, আৰু এখন হ'ল বাংলাদেশ। আমি সকলোৱে গম পাওঁ যে বাংলাদেশ আৰু ভূটানে আমাৰ অসমক টাচ কৰিছে। বাংলাদেশে টাচ কৰিছে, তোমালোকে নোট কৰি ল'বা, বাংলাদেশ টাচ কৰিছে 263 কিলোমিটাৰ। অ'কে, বাংলাদেশে 263 কিলোমিটাৰ কৰিছে। আৰু ভূটানে কৰিছে 265.8 কিলোমিটাৰ। তো ইয়াতে ভূটানে হায়েষ্ট কৰিছে। অ'কে, ভূটানে 265.8 কিলোমিটাৰ কৰিছে, আৰু বাংলাদেশে কৰিছে 263 কিলোমিটাৰ। 2 কিলোমিটাৰ কম কৰিছে বাংলাদেশে। এতিয়া ইয়াতো এটা কুৱেশ্যন হ'ব পাৰে যে হায়েষ্ট কোনখন দেশে অসমক টাচ কৰিছে। এনচাৰ হ'ব ভূটান, নট বাংলাদেশ। বাংলাদেশে কম কৰিছে ভূটানতকৈ। তো এইখিনি আছিল আজিৰ ভিডিঅ'। থেংক ইউ। নেক্সট ভিডিঅ' এটাত লগ পাম। থেংক ইউ।